हेलो स्टूडेंट्स, तो आज आम क्लास 10 हाफ इयरली एग्जाम आसामिज क्वेश्चन पेपर। तो এখন খুবই ইম্পৰ্টেণ্ট হয়। যিসকল ষ্টুডেণ্টৰ এতিয়ালৈ এক্সাম হোৱা নাই তোমালোক এখন প্ৰেক্টিছ কৰি চোৱা আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টে জনাবা যে এক্সামটো কেনেকুৱা গ'ল। লগতে মই দি থৈ দিয়া ৰচনাৰ পৰাও দুখন কমন আহিছে, দুখনৰ ভিতৰত দুখনে কমন আহি গৈছেগৈ। আৰু যোৱাকালি ৰাতিও মই তোমালোকক ভিডিঅ'টো শ্বেয়াৰ কৰি কৈছিলোঁ যে ইয়াৰ পৰাই তোমালোকৰ ৰচনাকেইখন আহিব আৰু আহিছেও। তো সেইকাৰণে আমাৰ লগত জড়িত হৈ থকাটো খুবেই ইম্পৰ্টেণ্ট। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে হোৱাটছআপতো ফ'ল' কৰিবা। যোনটো ফ্ৰী চেনেল হয় তাত তোমালোকে লিংকটো পাবা পিন কমেণ্টত, তাত গৈ ফ'ল' কৰিবা। তো চাই যোৱা এই পেপাৰখন, কিবা ডাউট বা কনফিউজন পালে মোক কমেণ্ট বক্সত জনাবা। বেলেগ যোনবিলাক ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টে চাই আছা তলত কমেণ্ট বক্সত লিখিবা তোমালোকৰ ডিষ্ট্ৰিক্টৰ নামটো আৰু চাই যোৱা এই পেপাৰখন। তো ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যেনেকৈ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি, তো এইবিলাক কুৱেশ্যন ৰিপিট হৈ থাকে। তো প্ৰেক্টিছ কৰি যোৱাটো খুবেই ইম্পৰ্টেণ্ট হয়। তো এখন প্ৰেক্টিছ কৰি যোৱা 2024 প্ৰথম আছামিজ কুৱেশ্যন পেপাৰ হয়, কাৰণ এই বছৰ এতিয়ালৈ বাকী কোনো ডিষ্ট্ৰিক্টত আছামিজৰ এক্সাম হোৱা নাই। তো এখন প্ৰেক্টিছ কৰি যোৱা আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টে জনাবা যে এক্সামটো কেনেকুৱা হ'ল। তো চাই যোৱা এই পেপাৰখন। তো ইমান আছিলে আজি এই ভিডিঅ'টোত। ভাল লাগিলে লাইক কৰি দিবা আৰু এই পেপাৰখন তোমালোকে প্ৰেক্টিছ কৰা, খুবেই ইম্পৰ্টেণ্ট হয়। লগতে কমন কুৱেশ্যনৰ ওপৰত এটা ভিডিঅ' দিয়া হৈছিলে আছামিজ ছাবজেক্টৰ কাৰণে, যদি চোৱা নাই সেইটো তোমালোকে চাব পাৰা। আমাৰ হোৱাটছআপ চেনেলটো জইন কৰিবা, তাত আমি গাইডেঞ্চ দি থাকোঁ। তো লিংক পিন কমেণ্টত দিয়া থাকিব, জইন কৰিবা। আৰু আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিব পাৰা, তাতো আমি যদি পাৰোঁ এই পেপাৰৰ ফটোজখিনি প'ষ্ট হিচাপে দিব চেষ্টা কৰিম। লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। হাফ ইয়াৰলিৰ কাৰণে আমি যিমান পাৰোঁ তোমালোকক সহায় কৰিব চেষ্টা কৰিম।